পইচা য'ত মৰম ত'ত, পইচাৰ যাৰ নাই তাত মৰমো নাই বুলি কয়। ঠিক তেনেকৈ আজি জোনমণি ঘটনাটো হ'ল। ভয়ংকৰ বিপদত লীনা দলে, SP লীনা দলে, যিহেতু জোনমণিৰ কাণ্ডৰ পৰা তেওঁ হাত সাৰি গ'ল লীনা দলে, কিন্তু এতিয়াও তেওঁ বিপদমুক্ত হোৱা নাই। তেওঁ এতিয়া আৰু বিপদত পৰিছে লীনা দলে, যিহেতু তেওঁ এতিয়া নকল সুৰ আৰু জাল নোটৰ দুটা কাৰণত তেওঁ CBIত অলপ কিবা পাইছে বুলি কৈছে, কিন্তু এতিয়ালৈকে কোৱা নাই যে কি পাইছে কি নাই পোৱা। কিন্তু এটা ঘটনা বহুতেই দুখ লাগিলে মানে সঁচাকৈ ভবা নাছিলে জোনমণি ৰাভাৰ ঘটনাটো এনেকেই যে তেওঁলোকে উৰাই দিব আৰু একো নোলাব বুলি ভবা নাছিলে। কিন্তু মই ওলাব বুলি ভাবিছিলোঁ যে কাৰোবাক এজন হ'লেও অপৰাধী ওলাব বুলি ভাবিছিলোঁ, কিন্তু নাই, নোলালে। ইয়াত যেন এনেকুৱা লাগিছে কিবা ষড়যন্ত্ৰ চলিলে, এই চাৰ্জশ্বিটখনতো কিবা খেলি মেলি হ'ল বা পইচাৰ খেল হ'ল নেকি বাৰু। সকলো ৰাইজ, অসমবাসী ৰাইজৰ মানে এইটো মন্তব্য, যিহেতু নহ'লে এই মাতৃ এজাহাৰ দাখিল কৰা মতে যিখিনি নাম মানে দাখিল কৰিছিলে বা কেইবাজন ব্যক্তি অপৰাধী নাম, তেওঁলোকক যে কেনেকৈ হাত সাৰিব পালে। আৰু এই চাৰ্জশ্বিটখন কেনেকৈ সুমিত পালক ননা আগতে চাৰ্জশ্বিটখন দাখিল কৰিব পাৰিলে, সেইটোহে লাগে। চাৰ্জশ্বিটখন কেনেকৈ দাখিল কৰিলে, সুমিত পালৰ মুখৰ পৰা আজিলৈকে আমি এটা ভাষ্য শুনিব নাপালোঁ। সুমিত পালৰ পৰা। আজি সুমিত পাল নোহোৱাকৈ চাৰ্জশ্বিট এখন দাখিল হৈ গ'ল যে দুৰ্ঘটনা বুলি কৈছে, এইটো কেতিয়া সম্ভৱ হ'ব নোৱাৰে। কোনো ৰাইজে এইটো মানি ল'ব নোৱাৰে, কোনো ৰাইজে মানি নলয়। কিয়নো আজি জোনমণি ৰাভাৰ ঘটনাটোৰ লগত কোনোবা অনবৰত লাগি থাকিবলৈ কোনো নাই। মাতৃজনী আছে, অসুখীয়া মাতৃকে, সেই মাতৃজনী কেনেকৈ এটা কথাতে লাগি থাকিব কোনো নাই। সেইবাবে আজি এই কথাটো তেওঁলোকে বহুতে চল পালে যে এই ঘটনাটো গাপ দিবলৈ কাৰণে। বহুত দুখ লাগিছে, এজনী মাতৃক আপোনালোকে বুজি নাপালে। আপোনালোকৰ যদি মাজৰ পৰা যদি ল'ৰা ছোৱালীক কোনোবাই যদি এনেকুৱা কৰে, তেতিয়া আপোনালোক কেনেকুৱা লাগিব। আজি জোনমণি মাতৃক বুজি নাপালে, সঁচা বহুত দুখ লাগিছে, অন্তৰৰ পৰা কৈছোঁ বহুতে দুখ লাগিছে। তেনেকুৱা কৰিব নালাগে দেই, সঁচাকৈ একদম ভাবিলে কিবা লাগে দেই। সুমিত পালক আজিলৈকে অনা নাই, এটা ভাষ্য শুনাব পৰা নাই, ৰাইজৰ আগত এটা ভাষ্য শুনাব পৰা নাই সুমিত পালক। আজি এই ঘপককৈ কেনেকৈ ৰিজাল্ট দিব পাৰিলে। দুৰ্ঘটনাটো কৰিছিলে সুমিত পালেহে, যিহেতু তেওঁহে আছিলে মেইন গুৰু হৈছে সুমিত পাল। সেই সুমিত পালক কিয় তেওঁলোকে ভাষ্য এটা শুনাব নহ'লে ৰাইজৰ সন্মুখত। আজি যে চাৰ্জশ্বিটখন দাখিল কৰিছিলে দুৰ্ঘটনা বুলি ক'লে, এইটো কোনো মানুহে মানি নলয়। আৰু চবেই জানে এইটো যে এটা দুৰ্ঘটনা নহয়, এইটো এটা পৰিকল্পিতভাৱে শেষ কৰিছে বুলি চবেই জানে। কিন্তু তাৰ পাছতো যে জোনমণি ৰাভাৰ কাণ্ডটো সঁচাকৈ এনেকুৱা এটা আমি ৰিজাল্ট শুনিব পাম বুলি ভবা নাছিলোঁ। ভাল কিবা এটাতো আহিব বুলি ভাবিছিলোঁ, কিবা এটা মানে ওলাবলৈ বুলি ভাবিছিলোঁ। আজি চাওক, সেই মোবাইলকেইটা বা ৰুমালখনৰ কি পালে পৰীক্ষা কৰি কি পালে, সেইটোতো ৰাইজৰ আগত নুশুনালে বা সেইটো প্ৰশাসনে হ'লেও তেওঁ মানে উলিয়াই নিলে, প্ৰশাসনেও গম নাপায় চাগে। কিন্তু তেওঁলোকৰ সেই মোবাইলকেইটা আৰু যোনটো ৰুমাল নিছিলে সেই পৰীক্ষা কৰি একো নাপালেনে কি মানে সেই ঘটনাটো মানে লুকাই থ'লে। সেই ঘটনাটো লুকাই থ'লে যে মানে সেই ৰুমাল আৰু এই মোবাইলটো কাৰ কি আছিলে, মানে মোবাইলটো কাৰ আছিলে কি নাই, আচলতে সেইখিনি উলিয়াবলৈ মানে তেওঁলোকৰ মানে কোনো গুৰুত্ব নিদিলে। জোনমণি ঘটনাটো এনেকুৱাই গুৰুত্ব নিদিলে, মানে আচৰিত ধৰণৰকৈ গুৰুত্ব নিদিলে। আজি সেই ল'ৰাজন নাইকিয়া হৈ গ'ল, জোনমণি ৰাভাৰ ককায়েক। সেই ককায়েকজনকে তেওঁলোকে যদি এবাৰ মাত লগাবলৈ তেওঁ চিকিৎসালয়ত যাব নোৱাৰিলে, আৰু ভালে পালে, সকলোৱে ভাল পালে যে জোনমণি ৰাভা নাই আৰু পুত্ৰজন নাই, আজি মাতৃ অসুখীয়া, কেতিয়া কি হয় ঠিকনা নাই। তেনেকুৱা কেতিয়াও কৰিব নালাগে মানুহক। একদম মানে সঁচাকৈ ভাবিলে মানে অন্তৰখন কবি থাকে। বহুত আগতে জোনমণি ৰাভাৰ বাবে বহুখিনি মাত মাতিলোঁ, এতিয়া মানে মাত মাতিও লাভ নাই বা একো কৈও লাভ নাই, যিহেতু তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিলে। কিন্তু উপায় নাই। কিন্তু অসমৰ ৰাইজে এইটো মানি নলয়, আৰু লগতে ওপৰলাই এইটো মানি নলয়। ওপৰলাই ভগৱান আছে, যেতিয়া মানে ভগৱানটো দেখি আছে কোনে অন্যায় কৰিছে, কোনে মানে হেৰি কৰিছে, সকলোখিনি ভগৱানে তেওঁ লিখি আছে, ওপৰত খাটাত লিখি আছে। এদিন সেই খাটাখন যেতিয়া ভগৱানে উদঙাই দিব, তেতিয়া আপোনালোকে যোনকেইজন অপৰাধী সেইকেইজনৰ ভাল দিন আহিব। ভাল মানে জানে বাৰুকৈ এটি বেয়া দিন আহিব সেই অপৰাধীকেইজনৰ, যেতিয়া মানে ভগৱানে সেই খাটাখন লুটিয়াই দিব। এতিয়াতো সমান কৰি থৈছে ভগৱানে, সেই খাটাখন লিখি থৈছে, কিন্তু সেই খাটাখন এদিন উলটিয়াই দিব। তেতিয়াহে তেওঁলোকে বুজি পাব যে জোনমণি ৰাভাৰ ঘটনাটোৰ বাবে আজি আমাৰ এনেকুৱা দশা হৈছে। মোৰ মানে ইমান বেয়া লাগিলে কালি নিউজটোৰ পৰা, সঁচাকৈ একদম বুকুখন মানে চিৰিং কৰি গ'ল। কিবা এটা ওলাইছে এনেকুৱা যেন লাগিছে। যেতিয়া যে কৈছে যে চাৰ্জশ্বিটখন দাখিল কৰিলে দুৰ্ঘটনাৰ ৰূপ দিছে, এনেকুৱা নাপায়, তেনেকুৱা কৰিবলৈ নাপায়। মোৰ হাতখন বিষাই গৈছেগৈ সঁচা। বহুত মাতিলোঁ জোনমণি ৰাভাৰ বাবে, বহুত প্ৰথম পৰা একদম 16 মে'ৰ পৰা মাত মাতি আহিছোঁ, এতিয়াও মাত মাতি আহিছোঁ। মানে সকলোৱে গম পায় দোষী কোন
আৰু সেই দোষীকেইটা তেওঁলোকে শাস্তি দিব নোৱাৰিলে এনেকৈ হ'লে কেনেকৈ হ'ব কেনেকৈ অসমখন উন্নত হ'ব যদি দোষীয়ে যদি শাস্তি নাপায় আজি জোনমণি ৰাভাৰ লগত যিটো ঘটনা কৰিলে বাকী আৰু এদিন তেনেকুৱা 10জনী জোনমণিৰ লগত যদি এনেকুৱা ঘটনা কৰে বা আমাৰ ঘৰে যদি কাৰোবাক তেনেকুৱা কৰি তেতিয়া কেনেকুৱা লাগিব চবৰে একেহে তাই জোনমণি মাকজনী যেনেকুৱা আমাৰ মাও তেনেকুৱা চবৰে হয় ন মোৰ ক্ষেত্ৰত যিটো মোৰ মা দেউতাৰ কিবা এটা হ'লে মা দেউতাৰ কেনেকুৱা হ'ব চব তেনেকুৱাই এতিয়া জোনমণি ৰাভাৰ ঘটনাটো এনেকুৱাই মানে কৰি দিলে কোনো যেন সুসূত্ৰ নাই একো নথকা নিচিনা কৰিলে সঁচাই বহুত বেয়া লাগিলে কিন্তু ইয়াত কিন্তু খুব ষড়যন্ত্ৰ এটা চলিলে বিৰাট ডাঙৰ এটা ষড়যন্ত্ৰ চলিলে এইটো কোনো বিশ্বাস নকৰে কোনো মানুহে বিশ্বাস নকৰে মানে বতৰটো কোলামোলা কৰিছে বৰষুণে দিব যে ইমান ঠাণ্ডা পৰিছে নহয় এইকেইদিন মানে ইমান বৰষুণ ইমানেই ঠাণ্ডা পৰিছে মানে ভাবিব নোৱাৰা ঠাণ্ডা পৰিছে গতিকে আৰু কিনো ক'ম বেয়া লাগিলে কৈনো কি হ'ব নকৈনো কি হ'ব কৈ আজি কি ফল পালোঁ সেইটোৱেহে মুঠতে লাষ্টত দুৰ্ঘটনা বুলি ৰৈ দিলে সেইটোৱে আৰু কি আৰু টকা য'ত মৰম ত'ত টকা য'ত নাই তাত মৰমো নাই বুলি কয় যে সেই তেনেকুৱা হ'ল দিয়া